হাই, আজি আমি এনেকুৱা তিনিটা ৰেক্টেংগুলৰ বিষয়ে জানি ল'ম যে ফাৰ্ষ্ট ৰেক্টেংগুল ইয়াত কেইটা আছে। এটা হ'ল ফাৰ্ষ্ট প্ৰশ্নটোত এই যি সৰু সৰু ঘৰ যে আছে যি এই ঘৰবোৰ ৰেক্টেংগুল বুলি কোৱা হয়। এই প্ৰথম পিকচাৰটোত ৰেক্টেংগুল কেইটা আছে আমি চাব লাগিব। ফাৰ্ষ্ট যে প্ৰথম পিকচাৰটোত ৰেক্টেংগুল আছে। ইয়াৰ হ'ল ফাৰ্ষ্ট নাম্বাৰ, এইটো হ'ল ফাৰ্ষ্ট নাম্বাৰ, প্ৰথম পিকচাৰ এইটো ফাৰ্ষ্ট 1 2 3 4 ওকে। এই যে 1 2 3 4 আছে, এই গোটেইকেইটা সংখ্যা প্লাছ কৰা। প্লাছ কৰিলে কি হ'ব যে 4 3 7 7 2 9 9 1 10 হ'ল। ওকে 10, ইয়াত পূৰণ চিন দিবা। ওকে, নেক্সট ইয়াত কি হ'ব 1 2 3 4 5 6 ওকে ক্লিয়াৰ। সেম টু সেম প্লাছ কৰা। 6 আছে 11, 11 4 15, 15 3 18, 18 19 20 21 হয়। আকৌ এবাৰ ৰিপিট কৰা। 6 আছে 11, 11 4 15, 16 18 19 20 21 হয়। ইয়াত কি হ'ব আমাৰ 21 ইকুৱেল দিয়া। ইয়াত ইকুৱেল দিয়াৰ লগে লগে কি হ'ব যে এই 10টো আৰু এই 21টো পূৰণ কৰিলে কি হ'ব 210টা। অৰ্থাৎ ইয়াত ৰেক্টেংগুল কিমানটা আছে 210টা আছে এই পিকচাৰটোত, প্ৰথম পিকচাৰটোত। ওকে, নেক্সট পিকচাৰ অৰ্থাৎ 2 নম্বৰ সেম টু সেম। ইয়াত হ'ল 1 2 3 হ'ল 2 3 4 5 6 7 সেম প্ৰচেছ। এইটো যোগ কৰা 3 2 5 5 1 এইটো হ'ল 6। ওকে, ইয়াত পূৰণ চিন দিয়া। পূৰণ চিন দিয়াৰ লগে লগে এইকেইটা যোগ কৰা। 6 আছে 11, 11 লগত 7 যোগ কৰিলে 18, 18 লগত 4 যোগ কৰিলে 22, 22 লগত 3 যোগ কৰিলে 25, 25 লগত 2 যোগ কৰিলে 26, 27, 27 লগত 2 যোগ কৰিলে 1 যোগ কৰিলে 28, 28 হয়। ইকুৱেল কি হ'ব ইয়াত 8 4 48, 8 4 7 গ'ল, 6 2 12, 12 4 16 অৰ্থাৎ 16 168টা ৰেক্টেংগুল আছে। অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটোত আমাৰ কি আছে সেম প্ৰচেছ 1 2 3 2 3 4 ওকে। এইটো প্লাছ কৰা 3 2 5 5 1 6 ওকে। ইয়াত পূৰণ চিন দিয়া। এইটো প্লাছ কৰা 4 3 7 7 8 9 10, 10টা হ'ল ইকুৱেল 2টা পূৰণ কৰিলে 60। অৰ্থাৎ ইয়াত 3 নম্বৰ পিকচাৰটো আছে যে ৰেক্টেংগুল কিমান আছে 60টা আছে। গতিকে যিমান ধৰণৰ ৰেক্টেংগুল উলিয়াব দিয়ে এনেধৰণে এই প্ৰচেছত কৰিলে আমি পৰীক্ষাত 2ৰ ভিতৰত 2 নম্বৰ নিশ্চয় পাম। লগতে আমাৰ চেনেলটোত সাগৰ ক্লাছেছ @UNRROY ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে ফেচবুক পেজ UNR বিদ্যাসাগৰ ফ'ল' কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। নথি আনন্দিত হ'ম আৰু নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে আমি প্ৰয়াস পাম। থেংক ইউ।